কিন্তু আমি কলা বেজ পৰিধান কৰি সংবাদকৰ্মী হিচাপে বৰ লজ্জিত হৈ আমি ৰাজপথৰ কাষত জনসাধাৰণৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰিবলগীয়া হৈছে। আমি এনেকুৱা এটা কাৰ্যসূচী হাতত ল'বলৈ কিয় বাধ্য হ'লোঁ আৰু এই কাৰ্যসূচী আমি কিমানলৈকে আৰু প্ৰসাৰিত কৰিব লাগিব, আমি কিমানলৈ প্ৰসাৰিত কৰিব দৃষ্টিত আমি এতিয়া চিন্তা কৰি আছোঁ। কিন্তু এইখিনি মুহূৰ্তলৈকে কিন্তু আমি অপেক্ষা কৰি আছিলোঁ যে যোৱা 36টা ঘণ্টা অতিক্ৰম কৰা পৰ্যন্ত নাজিৰাৰ যিসকল সংবাদকৰ্মীয়ে আৰক্ষীৰ গুলীৰ সুমুকি তেওঁলোকে শুনিছিল, যেতিয়া তেওঁলোকক ONGCৰ নিয়োজিত সুৰক্ষাৰ জোৱানে তেওঁলোকক গুলীয়াই মাৰিম বুলি বন্দুকৰ কাকত হাত দিছিল, ঠিক তেনেকুৱা পৰিস্থিতিত সেই আৰক্ষীক সেই ঠাইতে চিনাক্ত কৰি আৰক্ষীৰ ওচৰত চমজাই দিয়াৰ লগতে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব পৰাকৈ এজাহাৰ দাখিল কৰা হৈছিল। আৰু সেই মুহূৰ্তত এজাহাৰ দাখিল কৰাৰ 24 ঘণ্টা আৰু 24 ঘণ্টাৰ পৰৱৰ্তী 36 ঘণ্টাও অতিক্ৰম কৰি যোৱাৰ মুহূৰ্তত কিন্তু অসম আৰক্ষীৰ বিশেষকৈ নাজিৰা আৰক্ষীৰ কোনো ইতিবাচক পদক্ষেপ, কোনো ইতিবাচক ব্যৱস্থা গ্ৰহণ আমি দেখা নাপালোঁ। আৰু তাৰ লগতে এটা আটাইতকৈ ডাঙৰ কথা, প্ৰতাৰক ৰূপে পৰিণত হৈছে আৰক্ষী যিদৰে, ঠিক একেদৰে প্ৰতাৰণাৰ দলিলত তেওঁলোকেও ভৰি দিছে নেকি যে নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ লগত সিদিনা আমি দেখা পাইছিলোঁ যে আমাক আহ্বানো জনাইছিল যে আপোনালোকে আটক কৰি অনা ব্যক্তিজনক যেতিয়া আমি গাড়ীৰে ভৰাই আমি থানালৈ লৈ যাম, গাড়ীৰে পৰিবহণ কৰি থানালৈ লৈ যাম, সেই সময়ত যাতে তাত উপস্থিত দল সংগঠন বা আপোনালোকে কোনো ধৰণৰ ঠেলা হেঁচা নকৰে, কোনো ধৰণৰ আক্ৰমণ কৰিবলৈ উদ্যত নহয়। আমি সকলোখিনি পৰিৱেশ তেওঁলোকৰ আশ্বাসত আমি শান্তি শৃংখলা আৰু গণতন্ত্ৰৰ পৰম বিশ্বাসী হিচাপে আমি সেইখিনি মানি লৈছিলোঁ আৰু তেওঁক থানালৈকে সুৰক্ষাৰ মাজেৰে লৈ যোৱাত আমি সহায় কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত আমি আশা কৰিছিলোঁ যে যিদৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, যিদৰে অসামৰিক প্ৰশাসনৰ মুৰব্বীও তাত উপস্থিত আছে, আমি তেতিয়া ভাবিছিলোঁ সঁচাকৈ তেওঁলোকে জনসাধাৰণে কেতিয়াবা উজৰ আপত্তি কৰিবলগীয়া থল থাকিলেও অন্ততঃ সাংবাদিকসকলৰ ক্ষেত্ৰত তেনেকুৱা থল আজি নাথাকিব। কিন্তু আটাইতকৈ পৰিতাপৰ কথা, আমি জনসাধাৰণক আহ্বান জনাম যে চূড়ান্ত প্ৰতাৰকৰ প্ৰশাসনত পৰিণত হৈছে অসম আৰক্ষী, আৰু অসম আৰক্ষীৰ এই চূড়ান্ত প্ৰতাৰণাৰ প্ৰতিবাদত আজি নাজিৰাৰ ৰাজপথত সাংবাদিক দল সংগঠন তথা আমি আজি স্থানীয় সাংবাদিকসকলে আজি প্ৰতিবাদ কৰাৰ কাৰণটো হ'ল, আপোনালোকে জানে যে আজি আপোনাৰ 16 তাৰিখৰ দিনাখন ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন আচলতে নাজিৰা ONGC কলনীত আচলতে কেইজনমান সাংবাদিক গতিকে তাত গৈছিল আৰু তাত ONGC কলনীৰ ভিতৰত সোমাব বিচাৰিছিল আৰু সোমোৱাত বাধা দিছিল। আৰু বাধা দিয়াৰ কাৰণে আচলতে কি হ'ল, তেওঁলোকৰ এজন পুলিচ 25 বেটেলিয়নে আচলতে কি কৰিলে, তেওঁলোকে আচলতে সাংবাদিকসকলৰ অশ্লীল মন্তব্য কৰিলে। তাৰ পক্ষতে তেওঁলোকে অলৰেডি গুলি কৰি দিয়া এটা ভাবুকি দিছিল। এতিয়া আমি ক'ব বিচাৰিছোঁ, আমি যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ সাংবাদিকসকলক, আচলতে তেওঁলোকে এনেকৈ অসভ্য ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে? সকলো পুলিচ বিষয়া নহয়, কিছুমান পুলিচ বিষয়া এনেকুৱা মানে সৰ্বসাধাৰণ ৰাইজৰ পৰা এনেকুৱা উপদ্ৰৱ কৰি দেখায় তেওঁলোকে যে নিজকে ছিংগাম বুলি ভাবে। তেওঁলোকক মই কৈছোঁ সকলো নহয়, তেওঁলোক যিকেইজনে নিজকে ছিংগাম বুলি ভাবে তেওঁলোকৰ সঁচাকৈ যদি সাহস আছে তেওঁলোকে যাওক বৰ্ডাৰত গৈ কৰি দিব দম দেখায়। সাধাৰণ ৰাইজৰ আগত দম দেখাই একো লাভ নাই। আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমি DGP GP সিং মহোদয়ক অনুৰোধ জনাইছোঁ, এই যিজন 25 বেটেলিয়ন ভাস্কৰ গগৈক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰক। আৰু আমি আশা কৰিছোঁ যে এই ঘটনা নাজিৰাতে এইটো ঘটনা শেষ বুলি হৈ হওক, তাকে আমি অনুৰোধ কৰিছোঁ। নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাত সাংবাদিকৰ ওপৰত ONGC আৱাসিক কলনী নাজিৰাৰ সন্মুখত যি ONGCৰ নিৰাপত্তাৰ লগত জড়িত জোৱানসকলে যি অসভ্য আচৰণ কৰিলে, এই আচৰণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি দেখিবলৈ পাই আহিছোঁ যে বহু সময়ত ONGC ইয়াত খনন আৰু উৎপাদনৰ কাৰ্য আৰম্ভ হোৱা দিনৰ পৰা আমাৰ স্থানীয় সাংবাদিকসকলে তেখেতসকলক প্ৰত্যেকটো মুহূৰ্ততে প্ৰচাৰ আৰু ONGCৰ প্ৰসাৰৰ ক্ষেত্ৰত তেখেতসকলে সহায় সহযোগ আগবঢ়াই আহিছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত ONGC কৰ্তৃপক্ষৰ স্থানীয় সাংবাদিকসকলৰ ওপৰত যি বিদ্বেষমূলক মনোভাৱ বুলি পুহি ৰাখিছে বুলি আমি আজি ক'ব লাগিব। যিহেতুকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ ONGC কলনীৰ সোমাব বিচৰা সাংবাদিকক তেখেতসকলৰ নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে, বন্দুক কাষ কৰি লৈছে, তেখেতসকলক গুলীয়াই হত্যাৰ ভাবুকি দিছে। কিন্তু এই কাৰ্য কোনো ধৰণে মানি লোৱা নহ'ব আৰু এনেকুৱা ধৰণৰ কাৰ্য কৰিবৰ কাৰণে তেখেতসকলে সাহস কৰিব পাৰিছে। ONGCত নিয়োজিত 25 বেটেলিয়নে আমাৰ স্থানীয় যুৱকসকলে সংস্থাপনৰ ক্ষেত্ৰত সকলোৱে মাত মতাৰ পৰিপ্ৰেক্ষিতত ONGCয়ে গঠন কৰি দিছিলে 25 বেটেলিয়ন। এই 25 বেটেলিয়নত সম্পূৰ্ণ অসমীয়াৰ দ্বাৰাই জড়িত হৈ আছে। কিন্তু আজি 25 বেটেলিয়নৰ জোৱান হয় কিয় আমাৰ স্থানীয় সাংবাদিকসকলক সংবাদ গ্ৰহণ কৰিবলৈ যোৱা সময়ত তেখেতসকলে ONGC কলনীত সোমোৱাত বাধা আৰোপ কৰিছে আৰু তেখেতসকলক বন্ধুক গুলিয়াই হত্যাৰ ভাবুকি দিছে। এই ক্ষেত্ৰত সেইদিনা 16 নৱেম্বৰৰ দিনা
স্থানীয় সাংবাদিকসকলৰ লগতে সমূহ দল সংগঠনে সন্ধিয়া ONGC গেটৰ সন্মুখত প্ৰতিবাদ কৰিছিলে। সেই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত যিজন অভিযুক্ত জোৱান আছিলে ভাস্কৰ গগৈ, তেখেতৰ ওপৰত এখন এজাহাৰ দিয়া হৈছিলে আৰু আমাৰ স্থানীয় প্ৰশাসন আৰু নিৰাপত্তাৰক্ষী আৰু ONGCয়ে সেই ভাস্কৰ গগৈক আচলতে তেখেতসকলে আমাক আভুৱা ভাবিবৰ কাৰণে বুলিয়ে কৈছোঁ, আভুৱা ভাবিবৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা এখন নাটক সৃষ্টি কৰিলে। কিন্তু তেখেতসকলে এই এজাহাৰখনৰ যিজন ভাস্কৰ গগৈ প্ৰকৃত দোষী আছিলে তেখেতক কোনো ধৰণৰ শাস্তি প্ৰদান নকৰাকৈ থানালৈ নি মাত্ৰ সাংবাদিকক কেমেৰাত এটা ফুটেজ দিবৰ কাৰণে তেখেতসকলে মানে চেষ্টা কৰি এটা নাটক সৃষ্টি কৰি তেখেতসকলে থানাত নি মানুহজনক এৰি দিলে। কিন্তু আজিলৈকে সেই এজাহাৰখনৰ ভিত্তিত ভাস্কৰ গগৈৰ ওপৰত কি বিহিত ব্যৱস্থা হ'ব, তেখেতৰ এই ঘটনাটোৰ ওপৰত উচিত তদন্ত কৰা আমি দেখিবলৈ পোৱা নগ'ল। আৰু সেই গতিকে আজি নাজিৰা নগৰৰ মাজমজিয়াত আজি ইয়াৰ স্থানীয় সাংবাদিকসকলে আৰু স্থানীয় দল সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ, যাতে আগন্তুক দিনত অতি সোনকালে এই ভাস্কৰ গগৈক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু এই ক্ষেত্ৰত ONGC প্ৰশাসন আৰু স্থানীয় আমাৰ নাজিৰা প্ৰশাসনে সম্পূৰ্ণ গুৰুত্ব দিবলৈ আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।